মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ সিলেবাছখন অৰ্থাৎ কোনকেইটা সাবজেক্ট তোমালোকে প্ৰথম গোট পৰীক্ষাৰ কাৰণে চাব লাগিব তোমালোকক লিখি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এই সিলেবাছখন সেবাৰ যিখন একাডেমিক ক্যালেন্ডাৰ আছিল সেই একাডেমিক ক্যালেন্ডাৰখনৰ পৰা দিয়া হৈছে। প্ৰায়ভাগ স্কুলতে প্ৰত্যেকখন স্কুলতে এই একাডেমিক ক্যালেন্ডাৰখনৰ ফলো কৰিয়ে কুৱেশ্যন পেপাৰসমূহ কটা হয়। গতিকে তাত চোৱা একাডেমিক ক্যালেন্ডাৰখনৰ মতে তোমালোকে অসমীয়াৰ গ্ৰুপ এ অৰ্থাৎ গ্ৰুপ এৰ তোমালোকে নিশ্চয় জানা 75 নম্বৰ থাকে গ্ৰুপ এ। অসমীয়াৰ তোমালোকে বৰগীত, উদ্যোগী হ আহা, জিকিৰ আৰু ভাৰতীয় সংস্কৃতি চাব লাগিব। ঠিক তেনেদৰে গ্ৰুপ বি যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছা ধৰ্জ আৰু ধৰভাই, প্ৰাচীন ভাৰতীয় শিক্ষা, পুৰণি শব্দৰ আধুনিক ৰূপ আৰু উপসৰ্গ চাব লাগিব। গ্ৰুপ সি লোৱা ছাত্ৰ ছাত্ৰীসকলে কি চাব লাগিব ইয়াত উল্লেখ কৰা নাই। তোমালোকে যদি জানিব বিচৰা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। মনত ৰাখিবা গ্ৰুপ এ তোমালোকৰ 75 নম্বৰ থাকে আৰু গ্ৰুপ বি বা সিত 25 নম্বৰ থাকে। তাৰপিছত দ্ৰুত পাঠৰ তোমালোকে দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল আৰু বড়োসকল চাব লাগিব। দ্ৰুত পাঠৰ পৰা তোমালোকৰ 10 নম্বৰ আহে। ব্যাকৰণৰ তোমালোকে জতুৱা ঠাঁচ, বিপৰীত শব্দ, সমাৰ্থক শব্দ, সমাস, প্ৰত্যয় আৰু ৰচনা চাব লাগিব। জেনাৰেল সায়েন্সৰ তোমালোকে চেপ্টাৰ 5 চাব লাগিব। পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্ট, চেপ্টাৰ 6 লাইফ প্ৰসেসেস চাব লাগিব। চেপ্টাৰ 10 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন চাব লাগিব। তাৰপিছত হিয়েৰিডিটি এণ্ড ইভলিউশন এই চেপ্টাৰটি চাব লাগিব। ঠিক তেনেদৰে হিন্দীৰ তোমালোকে নিফকি ইট, সাক্ষী, ছোটা জাদুঘৰ, বচন, পৰ্যায়বাচী শব্দ, বাক্য শুদ্ধিকৰণ, বাক্য পৰিৱৰ্তন, পদত্ৰয়, সন্ধিৰ সমাজ এইবিলাক তোমালোকে চাব লাগিব। এডভান্স ম্যাথছৰ তোমালোকে ৰিভিজন চাব লাগিব। চেপ্টাৰ 1 চাব লাগিব, চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ, চেপ্টাৰ 5 এপ্লিকেশন অফ কমন এলগৰিথম এইকেইটা চাব লাগিব। ইংলিছৰ তোমালোকে এ লেটাৰ টু গড, এ টাইগাৰ ইন দা জু, নেলছন মাণ্ডেলা, আমাণ্ডা আৰু কুৰ্ক চাব লাগিব। গ্ৰামাৰৰ তোমালোকে টেন্স, ডিটাৰমিনাৰ্ছ, লেটাৰ ৰাইটিং, সাবষ্টেন্স ৰাইটিং আৰু অৰেল ইংলিছ চাব লাগিব। সমাজ বিজ্ঞানৰ তোমালোকে ইতিহাসৰ অধ্যায় 1 আৰু 2 চাব লাগিব। ৰাজনীতি বিজ্ঞানৰ অধ্যায় 1, ভূগোলৰ অধ্যায় 1 আৰু 2 আৰু অৰ্থনীতি বিজ্ঞানৰ অধ্যায় 1টো চাব লাগিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি আন কিবা সুধিবলগীয়া থাকে বা তোমালোকৰ যদি বেলেগকৈ দিয়া আছে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেচবুক পেজটি ফলো কৰি দিবা।